বিপ্লৱী শিল্পী শ্ৰদ্ধাৰ বিষ্ণু ৰাভাদেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই আজিৰ আলোচনা আৰম্ভ কৰিবলৈ ওলাইছোঁ। এই আলোচনাৰ অংশ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বহুমুখী পাঠ্যক্ৰমৰ মেকাৰ্ছ অৱ মডাৰ্ণ আছাম আধুনিক অসমৰ নিৰ্মাতাৰ পাঠৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা হৈছে। তেজৰ বোলেৰে লিখি যাম ইতিহাস, দি যাম সমাজৰ হীন পৰিহাস। কত শ্বহীদৰ দুখৰ জীৱনী লিখা, কত ব্যথিতৰ বেদনাৰ ছবি অঁকা। এইবুলি বিপ্লৱী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই সৰ্বহাৰা নিষ্পেষিত শোষিত জনতাৰ ৰক্তেৰে ইতিহাস লিখিবলৈ প্ৰয়াস কৰি শদিয়াৰ পৰা ধুবুৰীলৈকে গাঁৱে ভূঞে চহৰে নগৰে ঘূৰি ফুৰি তলসৰা বকুল ফুল বুটলাদি লোক সংস্কৃতিৰ মণিক বুটলি তাকে সজাই পৰাই একতাৰ এনাজৰীৰে ঐক্য সংহতিৰ মালা অসমৰ বৰ্ণিল সংস্কৃতিক বিশ্বৰ আগত প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা চলাইছিল। এই বিষ্ণুপ্ৰসাদ ৰাভাক ২০ শতিকাৰ শ্ৰেষ্ঠ অসমীয়াসকলৰ মাজত ৰাখিব পাৰি। ১৯০৯ চনৰ ৩০ জানুৱাৰীত বাংলাদেশৰ ঢাকা চহৰত জন্মগ্ৰহণ কৰা বিষ্ণুপ্ৰসাদ ৰাভা ১৯২৬ চনত তেজপুৰলৈ দেউতাকৰ চাকৰি সূত্ৰে আহিছিল আৰু তেজপুৰতে চৰকাৰী বালক বিদ্যালয়ত বিষ্ণু ৰাভাৰ প্ৰাৰম্ভিক শিক্ষা আৰম্ভ হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ যি বিদ্যায়তনিক জীৱন, সেই বিদ্যায়তনিক জীৱনো আছিল চমকপ্ৰদ। মেট্ৰিক পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হোৱা বিষ্ণুপ্ৰসাদ ৰাভাই পাছত কলিকতালৈ গৈ ছেইণ্ট পল কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল আৰু এই কলেজৰ পৰাই ISC পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯২৮ চনত কলিকতাৰ ৰিপন কলেজত পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ স্নাতক শ্ৰেণীত নামভৰ্তি কৰিছিল। সমসাময়িক ভাৰতবৰ্ষত চলি থকা স্বাধীনতা সংগ্ৰামত ৰিপন কলেজৰ ছাত্ৰসকলে সহযোগিতা কৰাত সেই কলেজৰ ছাত্ৰসকল চৰকাৰী উৎপীড়নৰ বলি হৈছিল আৰু সেয়েহে পৰৱৰ্তী সময়ত ৰাভা কোচবিহাৰৰ ভিক্টোৰিয়া কলেজলৈ বদলি হৈ আহিছিল, কিন্তু ইয়াতো তেওঁৰ পৰীক্ষা দিয়া নহ'ল। শেষত ৰংপুৰৰ মাইকেল কলেজত BA চতুৰ্থ বাৰ্ষিকীত ইংৰাজী বিষয়ত অনাৰ্ছ লৈ তেওঁ BA পাছ কৰাৰ হেঁপাহ পূৰাবলৈ গৈছিল যদিও চৰকাৰৰ কুপদৃষ্টিৰ পৰা তেওঁৰ পৰীক্ষা দিয়া নহ'লগৈ। বিষ্ণুপ্ৰসাদ ৰাভা আছিল কলাৰ সাধক। শিক্ষাকালত ৰাভা আছিল খেল ধেমালি, গীত মাত, নৃত্যকলা সকলো দিশতে নিপুণ। ৰাভাই প্ৰতিটো খেল ভালদৰে আয়ত্ত কৰাৰ উপৰিও সংগীত তথা নৃত্যকলা আছিল ৰাভাৰ প্ৰাণ। তেওঁৰ ৰক্তৰ প্ৰতিটো কোহে কোহে সঞ্জীৱনী সোধা হৈ সংগীত দৌৰিছিল। মানৱ জাতিৰ সৃষ্টিৰ কালৰে পৰা সংগীত বোৱতী নদীৰ দৰে বৈ বৈ বৰ্তমানৰ অৱস্থা পাইছেহি। প্ৰতিটো সাংস্কৃতিক উত্থান পতনৰ লগত গীত মাতবোৰ সুস্পষ্টভাৱে পৰিলক্ষিত হয়। সেইহেতু মানৱৰূপী জীৱাত্মাই ইয়াক বৰ্জন কৰিব নোৱাৰে। শ্বেক্সপিয়াৰৰ ভাষাত "The man who has no music in himself, nor is not moved, consoled of sweet sounds, is for treason, strengthen and spoil." যিজন লোকক সংগীতৰ সুমধুৰ
গুঞ্জন ধ্বনিয়ে আনন্দ দিব নোৱাৰে, তেওঁক বিশ্বাসঘাতক অথবা প্ৰতাৰক বা নিষ্ঠুৰ বুলি অভিহিত কৰিব পাৰি। সেই একে সুৰতে সুৰ মিলাই ৰাভাইও কৈছে, কলা অবিহনে একোতেই নীতিয়ে পূৰ্ণতা লাভ নকৰে। কলাবিহীন শ্ৰম পাশবিকতাৰ প্ৰতীকস্বৰূপ। বিষ্ণুপ্ৰসাদ ৰাভা আছিল দৰিদ্ৰ জনতাৰ অনুভৱৰ উন্মেষক। ৰাভা নৃত্য, গীত, সাহিত্য, কবিতা, চিত্ৰাংকন আদিৰ দ্বাৰা অসমীয়া ৰাইজৰ প্ৰেম, ভালপোৱা, জীৱনবোধ আদি সকলোবোৰ ফুটাই তুলিছিল। অসমৰ সত্ৰীয়া নৃত্যকলাক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি ইয়াক নৱৰূপ দিবৰ বাবে চিন্তা চৰ্চা কৰিছিল ৰাভাই। অসমৰ জনজাতীয় সমাজত প্ৰচলিত দেওধানী নৃত্য, চিফুঙৰ সুৰ, আইনাম, বিয়ানাম, ধাইনাম, বনগীত সকলোৰে সুৰ একগোট কৰি ৰাভাই সংস্কৃতিৰ বৰঘৰ চহকী কৰিছিল। ৰাভাৰ সান্নিধ্যত চেতাৰ, বেহেলা, বাঁহী, পেঁপা, হাৰমনিয়াম, তবলা, এছৰাজ, ঢোলক, মৃদংগ, খোল, পাখোৱাজ আদি সকলো বাদ্যই প্ৰাণ লাভ কৰিছিল। নতুন সৃষ্টিৰ বাবে ৰাভাৰ হাবিয়াস আছিল সীমাহীন। তেখেতৰ শিল্পী মনত অহৰহ সংগীত আৰু নৃত্যকলাৰ যাদুৰেই ক্ৰিয়া কৰি আছিল। 1934 চনত ৰাভাই এটা গ্ৰামফোন কোম্পানীৰ সহযোগত নিজেই ৰচনা আৰু নিৰ্দেশ দি নৰকাসুৰ, বিহুৱতী, বেউলা, অজগৰৰ বিয়া, চেনাই চেনেহী, ৰতনী, জন্মাষ্টমী, বৰদৈচিলা, শংকৰদেৱ আৰু মাধৱদেৱ আদি কৰি কেইবাখনো নাটক বাণীবদ্ধ কৰিছিল। একেদৰে নটসূৰ্য ফণী শৰ্মাৰ নাটকত আঘোনা, এৰাবাটৰ সুৰত ফজলাকাই, প্ৰতিধ্বনিত খাচীয়া ৰজা চিয়েনৰ ভাৱত ৰাভাই নিজৰ দুৰ্দান্ত অভিনয় প্ৰতিভাৰ পৰিচয় দিছিল। ৰাভা আছিল সাহস আৰু স্পষ্টবাদিতাৰ স্বৰূপ। আহ ও ডেকালৰা তই সন্মুখত হহি, মাতৃপূজাৰ ভাগ ল'বলৈ বেলি কৰ কিয়। ভাৰতৰ স্বাধীনতা আন্দোলনত ৰাভা প্ৰত্যক্ষভাৱে জড়িত হৈ পৰা নাছিল, কিন্তু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত দৰিদ্ৰ জনতাৰ মুক্তিৰ হেতু ৰাভা জনসাধাৰণৰ ওচৰত থিয় দিছিল। আৰু ৰাভাই সিংহৰ দৰে গৰ্জি উঠি কৈছিল, ইয়ে আজাদী ঝুঠি হে, সিৰ্ফ সমকাৰা বদলা। ৰাভাই বিচাৰিছিল এখন বৰ্ণ বৈষম্যহীন, শ্ৰেণীহীন সমাজবাদী ৰাষ্ট্ৰ, য'ত ধনতন্ত্ৰ নাথাকিব, য'ত শোষিত নিৰ্যাতিত দৰিদ্ৰসকলৰ কথা শুনিবলৈ চৰকাৰ প্ৰশাসন সাজু থাকিব। সেয়ে ৰাভাই কৈছে, ৰাইজেই ৰজা, প্ৰজাই ৰজা মোৰ, বল 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 কৃষক শক্তি দল। আৰু এই ৰাভাৰ যি সৃষ্টিশীলতা, সেই সৃষ্টিশীলতাত বৈপ্লৱিক সত্তা নিহিত আছিল যদিও তেওঁৰ প্ৰেমৰ শক্তি সমান্তৰালভাৱে সাহিত্যৰ মাজেদি প্ৰকাশ পাইছিল। পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ, মোৰ হিয়াৰ অপূৰ্ণ আশা। পত্নী প্ৰিয়বালাৰ মৃত্যুত দুখত ভাগি পৰা ৰাভাৰ সৃষ্টিৰে প্ৰাণ পাইছিল এই গীতটিৰ যোগেদিয়েই। আনহাতে অন্য এটা বিৰহ গীত, লগন উকলি গ'ল তেওঁ যে নহ'ল কোৱা, মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা। এই ছন্দ, এই শাৰীটোৰ মাজেদিয়েই ৰাভাৰ মনৰ বিষাদ গাথা পৰিস্ফুট হৈছে। বিষ্ণুপ্ৰসাদ ৰাভা আছিল আজন্ম সাম্যবাদী ভাৱধাৰাৰ দ্বাৰা
আকৰ্ষিত লোক। ৰাভা কোনোদিনেই ব্ৰিটিছ বিৰোধী সংগ্ৰামত কংগ্ৰেছী নাছিল। সাম্ৰাজ্যবাদৰ সমান্তৰালভাৱে পুঁজিবাদী ভাৰতীয় ক'লা চাহাবৰ বিৰুদ্ধে ৰাভাই পূৰ্বৰ পৰাই সংগ্ৰাম কৰি গৈছিল। সেয়ে তেওঁ কৈছে, ৰাজ্যে আছে দুটি পাঠা, একটি কালো একটি সাদা, ৰাজ্যেৰ যদি মংগল চাও, দুইটি পাঠা বলি দাও। এই বৈপ্লৱিক আদৰ্শত বিশ্বাসী বিষ্ণুপ্ৰসাদ ৰাভাৰ 1969 চনৰ 20 জুন তাৰিখে মৃত্যু হৈছিল। আৰু প্ৰতি বছৰে আমি অসমীয়াই এই শিল্পীজনৰ মৃত্যু দিৱসটি ৰাভা দিৱস হিচাপে পালন কৰি শিল্পীজনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ।